ধৰ্মেন্দ্ৰ বেজবৰুৱাৰ কবিতা এটি পাঠ কৰিব লৈছোঁ। দুখৰ ভাতত সুখৰ ব্যঞ্জন, দুখৰ ভাতত সুখৰ ব্যঞ্জন। শ্ৰমজীৱী মানুহৰ জুহালত সিজি উঠে একচৰু সুলভ মূল্যৰ চাউলৰ ভাত। ফেকেটা ফেকেটা গোন্ধত কচি উঠে সকলোৰে নাক। তথাপি থাকে তাত সুখৰ ব্যঞ্জন। আলু পিটিকা কৰ্দৈ জ্বলাৰে গৰাহে গৰাহে চলে তৃপ্তিৰ ভোজন। তথাপি থাকে তাত সুখৰ ব্যঞ্জন। আলু পিটিকা কৰ্দৈ জ্বলাৰে গৰাহে গৰাহে চলে তৃপ্তিৰ ভোজন। গৰীব হ'ব পাৰোঁ আমি, হয়তো নাই বিলাসিতা, বিলাসৰ খাদ্য খোৱাবোৰো যে আমাতকৈ দুখীয়া। গৰীব হ'ব পাৰোঁ আমি, হয়তো নাই বিলাসিতা, বিলাসৰ খাদ্য খোৱাবোৰো যে আমাতকৈ দুখীয়া। দুখৰ ভাতত খাওঁ আমি সুখৰ ব্যঞ্জন, ধনীবোৰৰ আছে জানো শান্তিৰ ভঞ্জন। দুখৰ ভাতত খাওঁ আমি সুখৰ ব্যঞ্জন, ধনীবোৰৰ আছে জানো শান্তিৰ ভঞ্জন। শ্ৰমজীৱী মানুহক নকৰিবা অৱহেলা, ধনৰ বলেৰে পাৰি জানো কিনিব এপাচি শক্তিৰ টোপোলা। ভাতৰ ভোকত নেদেখোঁ এতিয়াও আত্মহনন, চৰিত্ৰৰ দুখত যদিও দেখোঁ বহুজন। সম্ভ্ৰান্ত পৰিয়ালতে দৃশ্য হয় তাৰ অনেকজন। অৱশ্যে সঁচা মৰমৰ প্ৰতাৰণা হ'লেও দুৰ্দান্ত প্ৰেমিকে কৰে জীৱনৰ পৰা পলায়ন। বাহ, ধৰ্মেন্দ্ৰ বেজবৰুৱা, ধন্যবাদ, বঢ়িয়া কবিতা। মঞ্জু বৈশ্যৰ পৰা এটা অনুৰোধ আহিছিল, স্বাভিমান কবিতাটি পাঠ কৰি দিব লাগে। মই পাইছোঁ, পাঠ কৰি দিছোঁ লগে লগে। স্বাভিমান। মই আজিও একেদৰে আছোঁ, সুখ দুখ পোৱা নোপোৱাৰ হিচাপ মই ৰখা নাই। মাথোন যেনেকৈ আছিলোঁ তেনেকৈ আছোঁ, উন্নতিৰ জখলাত উঠি মই আকাশ চুব বিচৰা নাই। সম্পদ লাভৰ প্ৰতিযোগিতাত দৌৰি জীৱনৰ আচল মাদকতা হেৰুৱাব খোজা নাই। জীৱন সংগ্ৰামত কত ধুমুহা আহিছে কত ধুমুহা গৈছে, মই হৈয়ে আছোঁ। কোনোবাই যদি মোক লৈ মিছা বদনাম ৰচিছে, মোক বদনামী কৰিব বিচাৰিছে, মই নীৰৱতাৰে সকলো মানি লৈছোঁ। সিহঁতবোৰৰো অট্টহাস্য মই বাৰুকৈয়ে শুনিছোঁ। উচিত বিচাৰ নেদেখাজনৰ হাতত অৰ্পণ কৰিছোঁ, নেদেখাজনৰ তাৎক্ষণিক ৰায়দান মই পাইছোঁ। এটি মিচিকীয়া হাঁহিৰে আত্মতৃপ্তি লভিছোঁ। বাহুবল ক্ষমতা মোৰ হয়তো একেবাৰে নাই, মনৰ বলত জীয়াই আছোঁ। নীতিমতে আছোঁ, নীতিমতে থাকিম। জ্যেষ্ঠজনক কৰিম সন্মান, কনিষ্ঠক মৰম। যুঁজি যাম জীৱনৰ জটিলতাৰ সৈতে, নতুন শিকি যাম সময়ৰ সৈতে। ধৰ্মেন্দ্ৰ বেজবৰুৱা, সুন্দৰ কবি, কবিতাটি সুন্দৰ কবিতাটি মই পাঠ কৰি দিলোঁ। মোৰ পাঠ কৰা হৈছেনে হোৱা নাই নাজানো, বাকী দৰ্শকে ক'ব মঞ্জু বৈশ্য কেনেকুৱা হৈছে জনাব। মঞ্জু বৈশ্যই কবিতা সম্পৰ্কে লিখিছে, কবিতাটো সম্পৰ্কে যে খুব ধুনীয়া কবিতা, স্বাভিমান, ধৰ্মেন্দ্ৰ বেজবৰুৱা ডাঙৰীয়াৰ কবিতাবোৰৰ ভিতৰত অন্যতম প্ৰিয় কবিতা স্বাভিমান। ধন্যবাদ। মই আগত ধৰ্মেন্দ্ৰ বেজবৰুৱাৰ ধৰ্মেন্দ্ৰ বেজবৰুৱাৰ যিখন কবিতা পুথি আছিল নিশাৰ জোনাকত জীৱনৰ কবিতা, তাৰ পৰা কবিতা পুথিখনৰ পৰা মই 2-3টা কবিতা ইতিমধ্যে পাঠ কৰিছোঁ। আৰু স্বয়ং ধৰ্মেন্দ্ৰ বেজবৰুৱা কবিজনে নিজে আহি ইয়াত অনুষ্ঠান কৰিছিলে মোৰ লগত, আপোনালোকে লগ পাইছে, খুব ভাল কবিতাও।